Hello everyone. স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আৰু অন্যটি ভিডিঅ'লৈকে আৰম্ভ কৰিবলৈ ওলাইছো টাইম এণ্ড ৱৰ্ক মানে সময় আৰু সময়ৰ লগত যদি মানুহৰ সম্পৰ্ক থাকে তেনেহলে সেই অংকবিলাক আমি কেনেকৈ ধৰণে কৰিম তো ইয়াতে যেতিয়া কোৱেশ্চন কৰিম তেতিয়া বস্তুবিলাক বেছি ক্লিয়াৰ হ'ব এতিয়া বেছিক হিচাপত আমি ক'ব পাৰো যে কেনেকৈ ধৰণে কৰিব পাৰি অংকবিলাক কৰাৰ কাৰণে আমাক সাপোজ দিয়া থাকিল নেকে যে এ এটা কাম কৰে ধৰি ললো এ এটা কাম কৰে 15 দিনৰ কাৰণে আৰু বি এটা কাম কৰে সাপোজ সেই একে কামটো কৰে 20 দিনৰ কাৰণে এতিয়া হদিব যে দুইজনে একেলগে যদি কাম কৰে তেনেহলে কিমান দিনত কৰিব পাৰিব বা এ আৰু বি একেলগে এটা কাম কৰে ধৰি ললো এ আৰু বি এটা কাম কৰে একেলগে সাপোজ 20 দিনত কৰে তেতিয়া আমি হদিব যে এই অকলে কামটো কিমান দিনত কৰিব পাৰে ঠিক আছে এটো একেবাৰে বেছিক ধৰণৰ কোৱেশ্চন বা এনেকৈ থাকে যে এ বি একেলগে কাম কৰিলে 5 দিন মান কাম কৰাৰ পিছত এ ওলাই গল কামৰ পৰা বা বি ওলাই গল তেনেহলে যিখিনি বাকি কাম আছে বাকি কামখিনি যিজন মানুহ থাকিব এ আৰু বি এৰ ভিতৰত সেইজনে অকলে কিমান দিনত কৰিব পাৰিব তো এনেকুৱা ধৰণৰ কোৱেশ্চনো হয় আমি ডাইৰেক্ট এক্সাম্পল কোৱেশ্চন লৈকে যাওঁ কোৱেশ্চন কৰিলে বেছি ক্লিয়াৰ হ'ব প্ৰথম কোৱেশ্চনটো লৈছো কি দিয়া আছে এ 10 দিনত এটা নিৰ্দিষ্ট কাম কৰিব পাৰে আৰু বি 12 দিনত কৰিব পাৰে মানে একেটা কামকে এ কৰাৰ কাৰণে 10 দিন লাগে আৰু বি যদি সেই কামটো কৰিব খোজে তেনেহলে তাক লাগে 12 দিন দুয়ো একেলগে কাম আৰম্ভ কৰিছিল যদিও 5 দিন পিছত এ গুচি গল আৰু বি বাকি থকা কামখিনি শেষ কৰিলে কি কৈছে যে দুয়ো একেলগে কিমান দিন কাম কৰিলে 5 দিন কৰিলে আৰু 5 দিন কৰাৰ পিছত কি হল বি কামৰ পৰা গুচি গল যোৱাৰ পিছত এ কামৰ পৰা গুচি গল আৰু বি যিখিনি কাম বাকি থাকিল সেইখিনি কাম কৰিছে এতিয়া হৰি আছে যে বাকি থকা কামখিনি বি কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব ইয়াতে আমি অংকটো কৰাৰ কাৰণে একেবাৰে সহজ হয় আমি ইয়াতে লিখি লম এ এৰ কাৰণে কিমান দিন লাগিছিল 10 দিন লাগিছিল আৰু বি এৰ কাৰণে কিমান দিন লাগিছিল কামটো কৰাৰ কাৰণে 12 দিন লাগিছিল এতিয়া একেবাৰে বেসিকটো হল যে ইয়াৰ কাৰণে আমি কি কৰিম এলসিএম লম দুইটাৰ কাৰণে তো 10 আৰু 12 কাৰণে এলসিএম কিমান হ'ব 60 হৈ যাব হয় 60 হৈ যাব এতিয়া চাওক আমি ধৰি লম এনেকৈ যে এ যেটো কাম কৰে আৰু বি এটা কাম কৰে মানে এ কামটো কৰে 10 দিনত বি কামটো কৰে 12 দিনত এতিয়া টোটাল কাম আমি হিচাপত আমি এলসিএমটো ধৰি লম তাৰ মানে যেটো আমাৰ সম্পূৰ্ণ কাম আছিল সম্পূৰ্ণ কামটো কিমান আছিল মানে 60 আছিল যিকোনো বস্তু এটা 60 কৰিব দিছিল ধৰি ললো 60 টা কিবা বনাব দিছিল হেনেকুৱা ধৰণত আমি ধৰি লম যে টোটাল কাম কিমান আছিল 60 আছিল এতিয়া টোটাল কাম যদি 60 এলসিএমটো আমি টোটাল কাম বুলি ধৰি লম টোটাল কাম যদি 60 আছিল আৰু টোটাল কামটো কৰাৰ কাৰণে এক লাগিছিল 10 দিন তেনেহলে একদিনত এ কাম কিমানখিনি কৰিব 6 কৰিব এটো বুজি পাইছে যে এ গোটেই কামটো কৰাৰ কাৰণে লাগে 10 দিন এ গোটেই কামটো কৰাৰ কাৰণে 10 দিন লাগে আৰু বি এৰ কাৰণে কামটো কৰাৰ কাৰণে 12 দিন লাগে টোটাল কাম আমি ধৰি লৈছো এলসিএম হিচাপত 60 দুটাৰ কাৰণে এলসিএম আমাৰ 60 হৈ যাব টোটাল কাম যদি 60 হৈ যায় তেনেহলে এ 10 দিনত কামটো কৰে তেনেহলে এ এক দিনত কিমানখিনি কাম কৰিব 6 কৰিব তেতিয়াহে 10 দিনত 60 হ'ব একেদৰে বি এৰ কাৰণে কিমান কাম হ'ব এক দিনত 5 হৈ যাব কাৰণ 12 5 গুণ 60 গতিকে এক দিনত বি কিমানখিনি কাম কৰিব 5 কৰিব গতিকে 12 দিনত যাই পেলাই 60 হৈ যাব এতিয়া চাওক যে এ এক দিনত কৰে 6 আৰু বি এক দিনত কৰে কিমান 5 তেনেহলে দুইটাই লগ লাগি এক দিনত কিমানখিনি কৰে 11 কৰে এটো ক্লিয়াৰ হৈ আছে তো দুইটাই লগ লাগি এক দিনত কিমানখিনি কাম কৰে আমি ইয়াতে উলিয়াব লাগে কি এফিচিয়েন্সি এই কোৱেশ্চনত আমাক দিয়া থাকিব এই ধৰণৰ কোৱেশ্চন আছে ইয়াতে দিয়া থাকিব আমাক এনেকৈ কাম কৰাৰ কাৰণে আমি তাৰ পৰা কি উলিয়াব লাগে এফিচিয়েন্সি উলিয়াব লাগে এফিচিয়েন্সি মানে এক দিনত কিমানখিনি কাম কৰে আমি ইন্ডিভিজুয়ালি উলালো এৰ কাৰণে উলালো বিৰ কাৰণে উলিয়ালো এতিয়া দুইজনে লগ লাগি কিমানখিনি কাম কৰে একদিনত 11 কাম কৰে যেটোই কাম কৰিব দিছিল 11টা কাম কৰিব পাৰে টোটাল 60 ৰ ভিতৰত 11টা কাম হিহতে কি কৰিব পাৰে একদিনত কৰিব পাৰে এতিয়া কৈছে যে 5 দিন হিহতে একেলগে কাম আৰম্ভ কৰিছিল আৰু 5 দিন পিছত বি এ গুচি গল তে এদিনত হিহতে একেলগে কাম কিমানখিনি কৰে 11 কৰে তো 5 দিন যদি একেলগে হিহতে কাম কৰিছিল তেনেহলে 5 দিনত হিহতৰ কাম কিমানখিনি হৈ যাব 55 হৈ যাব ঠিক আছে টোটাল কাম 60 আছিল 60 ৰ পৰা হিহতে 55 কৰিলে দুইজনে মিলি পেলাই 55 যদি কৰিছে কৰাৰ পিছত এ গুচি গল তেনেহলে কাম কিমান বাকি থাকিল 60 ৰ পৰা 55 বাদ দিলে 5 বাকি থাকিল এতিয়া আমাক সুধি আছে যে বি কিমান দিনত কাম সম্পূৰ্ণ কৰিব পাৰিব তাৰ মানে কৈছে কি যিমানখিনি কাম বাকি থাকিল সেই কামখিনি কিমান কাম বাকি থাকিল 5 থাকিল যে কামে হক সেই কামটোৰ কিমানখিনি বাকি থাকিল 5 বাকি থাকিল এই 5 টো বি কিমান দিন কৰিব পাৰে হেতু সুধি আছে এতিয়া বি এডিটত কিমানখিনি কৰে 5 কৰে কাম বাকি আছে কিমান 5 তেনেহলে বাকি থকা কামখিনি কৰাৰ কাৰণে বি কিমান দিন লাগিব এক দিন লাগিব ঠিক আছে গতিকে কোৱেশ্চনৰ আনসাৰটো হৈ যাব এ নিশ্চয় বুজি পাইছে পিছৰ কোৱেশ্চনটো লৈকে যাও দিয়া আছে এ বি আৰু সি এটা কাম ক্ৰমে 15 দিন 10 দিন আৰু 12 দিনত কৰিব পাৰে আমি লিখি লম কি দিয়া আছে এ বি আৰু সি এ এটা কাম কৰিব পাৰে 15 দিনত বি এটা কাম কৰিব পাৰে 10 দিনত আৰু সি এটা কাম কৰিব পাৰে 12 দিনত এটো ওপৰৰ পৰা গুছি আহিছে 6/5/3 আছিল ওপৰৰ পৰা গুছি আহিছে এটো তো এটো ইয়াৰ লগত একো ৰিলেচন নাই এটো এনেকৈ থাকে ঠিক আছে তো এ এটা কাম কৰে 15 দিনত বি এটা কাম কৰে 10 দিনত আৰু সি এটা কাম কৰিব পাৰে 12 দিনত এতিয়া সুধি আছে যে তেওঁলোকে একেলগে কামটো কৰিবলৈ আৰম্ভ কৰিলে কিন্তু 2 দিন পিছত সেই কামটো এৰি দিলে আমি এতিয়া কি কৰিব লাগিব
টোটেল কাম উলিয়াব লাগিব মানে এলচিএম কৰিব লাগিব আৰু এলচিএম যেটো হ'ব হেতু হৈ যাব আমাৰ টোটেল কাম 15 10 আৰু 12 এই গোটেইখিনিৰ কাৰণে এলচিএম হৈ যাব 60 তাৰমানে টোটেল কাম কিমানখিনি আছিল টোটেল কাম ইয়াতে আমাৰ 60 আছিল এলচিএম টো এলচিএম নিশ্চয় উলিয়াব জানে এলচিএম কৰাৰ কাৰণে আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব কমন নাম্বাৰৰে তাৰ পিছত আমি বাকিখিনি ইনটু কৰি দিলে আমাৰ এলচিএম ওলাই যায় তো উলিয়াই চালেও 60 পোৱা যাব এলচিএম 15 10 আৰু 12 ৰ কাৰণে 60 হৈ যায় এতিয়া আমি যদি টোটেল কাম 60 হৈ যায় তেনেহলে প্ৰত্যেকৰ কাৰণে আমি এফিচিয়েন্সি উলিয়াম এফিচিয়েন্সি মানে একদিনত কিমানখিনি কৰিব পাৰে তেনেহলে এৰ কাৰণে একদিনৰ কাম কিমান হ'ব 4 হ'ব বিৰ কাৰণে কিমান হ'ব 6 আৰু চিৰ কাৰণে কিমান হ'ব 5 হ'ব হয় 15 4 গুণ 60 10 6 গুণ 60 আৰু 12 5 গুণ 60 গতিকে প্ৰত্যেকৰ কাৰণে একদিনত কিমানখিনি কাম কৰিব পাৰে বা একদিনৰ কাৰণে সিহঁতৰ এফিচিয়েন্সিটো আমি উলিয়ালো কি এৰ কাৰণে 4 হৈ যাব বিৰ কাৰণে 6 হৈ যাব আৰু চিৰ কাৰণে 5 হৈ যাব আচ্ছা এটা কৈছে কি সিহঁতে একেলগে কামটো আৰম্ভ কৰিলে কিন্তু দুদিন পিছত সি কামটো বাদ দিলে গতিকে তিনিওজনে লগ লাগি দুদিন কাম কৰিছিল গতিকে এদিনৰ কাম আমি সিহঁতৰ কিমান পাম ইয়াতে 4 আৰু 6 10 আৰু ইফালে 5 15 তাৰ মানে এদিনত সিহঁতে কিমানখিনি কাম কৰিব পাৰে 15 কৰিব পাৰে কোৱেশ্চনত দিয়া আছে যে সিহঁতে একেলগে দুদিন কাম কৰিলে তেনেহলে একদিনৰ কাম যদি 15 হয় দুদিনৰ কাৰণে কাম কিমানখিনি হৈ যাব 30 হৈ যাব এতিয়া আমাৰ টোটেল কাম কিমান আছিল 60 আছিল যিমানখিনি কাম আমাৰ হৈ যায় থাকে সিমানখিনি কাম আমি বাদ দি যাই থাকিম ঠিক আছে তো ইয়াতে এদিনৰ কাৰণে সিহঁতৰ এফিচিয়েন্সি প্ৰত্যেকৰে আমি উলিয়ালো এদিনৰ কাৰণে টোটেল কাম আমি উলিয়ালো কিমান পাইছো 15 পালো তে দুদিন একেলগে সিহঁতে কাম কৰিছিল গতিকে দুদিনৰ কাৰণে সিহঁতৰ টোটেল কাম কিমান হৈ যাব 30 হৈ যাব তেনেহলে 60 ৰ পৰা আমি 30 টো বাদ দিম কিমান থাকিল 30 থাকিল এই যিখিনি 30 আছে এই কামখিনি এতিয়া কৰিব লাগিব কোনে এ আৰু বি একেলগে দুই দিন কাম কৰিলে তো সি তো গুছি গল কামৰ পৰা সি যোৱাৰ পিছত কোন বাকি থাকিল এ আৰু বি বাকি থাকিল তেনেহলে এ আৰু বি একেলগে দুই দিনত কিমানখিনি কাম কৰিব পাৰে এটো হৈছে এ এদিনৰ কাম আৰু এটো হৈছে বি এদিনৰ কাম তো দুইজনে লগ লাগি একদিনত কিমানখিনি কৰিব পাৰে 10 4 + 6 10 হৈ যায় দুই দিন সিহঁতে একেলগে কাম কৰিলে মানে দুই দিনত সিহঁতৰ কাম একেলগে কিমানখিনি হ'ব 20 হৈ যাব 30 ৰ পৰা সিহঁতে 20 কাম কৰিলে গতিকে 20 আমি আগি মাইনাস কৰিলো কিমান কাম বাকি থাকিল 10 বাকি থাকিল কৈছে কি আৰু এইবাৰ কামটো বাদ দি দিলে বাকি থকা কাম অকলে বি সম্পূৰ্ণ কৰিলে এতিয়া বি এদিনত কাম কিমানখিনি কৰে বি এদিনত কাম কৰে 6 কাম কৰিব কিমান বাকি আছিল 10 গতিকে বাকি থকা কামখিনি কৰিবৰ কাৰণে বি কিমান সময় লাগিব 10/6 লাগিব 10/6 দিন লাগিব 10/6 বা 5/3 ইমানখিনি দিন লাগি যাব বাকি থকা কামখিনি বি কৰাৰ কাৰণে ইয়াতে এটা কোৱেশ্চনটো কৈছে যে মুঠ কাম কিমান দিনত সম্পূৰ্ণ হ'ল ইয়াতে আমাক এইখিনি কোৱা নাই যে বাকি থকা কামখিনি বি কিমান দিন সম্পূৰ্ণ কৰিলে আগৰ কোৱেশ্চনটো এনেকুৱা আছিল এইটো যে বি কিমান দিনত কাম সম্পূৰ্ণ কৰিব পাৰিব তাৰ মানে বাকি থকা কামখিনি কথা সুধি আছিল ইয়াতে গতিকে কাম বাকি আছিল আমাৰ 5 সেইখিনি বি একদিনৰ এফিচিয়েন্সি 5 হয় গতিকে একদিন লাগি যাব তাৰ কামখিনি কৰাৰ কাৰণে ঠিক আছে কিন্তু পিছৰ কোৱেশ্চনটো আমাক কি কৈছে আমাক এইখিনি কোৱা নাই যে বাকি থকা কামখিনি বি কিমান দিনত সম্পূৰ্ণ কৰে আমাক কৈছে যে মুঠ কাম কিমান দিনত সম্পূৰ্ণ হ'ল কোৱেশ্চনটো ভালকে চাই লব যে হেখৰ ফালে কি দিয়া আছে বাকি থকা কামখিনি সুধিছে নে মুঠ কামখিনি সুধিছে এতিয়া আমাক মুঠ কাম কিমান দিনত সম্পূৰ্ণ হ'ল এইখিনি সুধি আছে প্ৰথমতে সিহঁতে দুদিন একেলগে কাম কৰিলে গতিকে দুদিনটো আহিব কাৰণ দুদিন একেলগে কাম কৰিছে মুঠ কামৰ কথা কৈছে গতিকে দুদিনটো আহিব পাছত এ আৰু বি একেলগে দুদিন কৰিলে গতিকে এটো আহিব আৰু যিখিনি কাম বাকি থাকিল সেইখিনি বি আছিল বি অকলে কৰিলে কিমান 5/3 ডেজত 5/3 ডেজত গতিকে ইয়াৰে অপচনটো 2 + 2 4 প্লাস 5/3 বা 4 5/3 4 5/3 এটো 6 আছে বাকি কিটাটো 5/3 অপচনত নাই 5/3 এটাতে আছিল এটো 6 দিন 6 দিন আৰু 5/3 হিচাপত আছিল গতিকে 6 নহয় এটো 4 হৈ যাব এটো 4 হৈ যাব অপচনটো অলপমান ভুল হৈ আছে 4 5/3 আপোনালোকে বুজি পাইছে নিশ্চয় কেনেকৈ কৰিব লাগিব এনেকুৱা ধৰণৰ যেতিয়া অংক দিয়া থাকিব টাইম এণ্ড ওয়াৰ্কৰ কাৰণে টোটেল কামটো উলিয়াই লব টোটেল কাম কেনেকৈ উলিয়াই এলসিএম উলিয়াই পেলাই গতিকে এলসিএম যিমানখিনি হ'ব ইয়াতে এলসিএম আমি 60 পাইছো তেনেহলে টোটেল কামটো কিমানখিনি হৈ যাব 60 হৈ যাব আৰু তাৰ পিছত যিমানখিনি কাম হৈ যায় থাকে সেই কামখিনি ক্ৰমান্বয়ে কি কৰি গলে হল মাইনাস কৰি যাই থাকিলে হল যিমানখিনি কাম বাকি থাকে আমি বেলেগজনৰ কাৰণে আৰামছে উলিয়াব পাৰিম আৰু একদিনৰ এফিচিয়েন্সি উলিয়াব লাগিব টোটেল কামৰ পৰা সিহঁতে কিমান দিন কামটো সম্পূৰ্ণ কৰে আমি এফিচিয়েন্সিটো উলিয়াব পাৰিম ঠিক আছে নেক্সট কোৱেশ্চন লৈকে যাও এ আৰু বি ক্ৰমে 15 আৰু 18 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে দুয়ে একেলগে কাম আৰম্ভ কৰিছিল যদিও কিছু সময় পিছত এ কামটো এৰি দিলে বি বাকি থকা কামখিনি 7 দিনত সম্পূৰ্ণ কৰিলে কিমান দিন পিছত এ কাম এৰিলে আচ্ছা আগৰ কোৱেশ্চন বিলাকত আমাক দিয়া আছিল যে সিহঁতে কামটো কিমান দিনত এৰিলে এ কামটো কিমান দিনত এৰিলে বা বি কিমান দিনত এৰিলে সেই বস্তুটো আমাক দিয়া আছিল ইয়াতে আমাক কৈছে যে কিমান দিনত কামটো এৰিলে হেতু আমি উলিয়াব লাগে কিন্তু কাম কিমান দিনত বাকিখিনি সম্পূৰ্ণ হ'ল হেতু দিয়া আছে লিখি লম বস্তুখিনি এৰ কাৰণে আছে আমাৰ কিমান কাম সম্পূৰ্ণ কৰাৰ দিন 15 আৰু বিৰ কাৰণে কাম সম্পূৰ্ণ কৰাৰ দিন আছিল আমাৰ 18 এটা 15 আৰু 18 ৰ কাৰণে এলসিএম লাগে এলসিএম মানে সবচে সৰু কমন নাম্বাৰ দুইটাৰ কাৰণে য'ত দুইটা যে লগ লাগে একদম সহজ ভাষাত ক'ব গ'লে এতিয়া 15 আৰু 18 যে লগ লাগিব 98
15 6 গুণ 90 আৰু 18 5 গুণ 90 এটো হল টোটাল কাম এলসিএম মানে টোটাল কাম হৈ যায় তো টোটাল কাম 90 কৰাৰ কাৰণে এক যদি 15 দিন লাগে তেনে হলে এদিনৰ কাম কিমানখিনি হ'ব এৰ কাৰণে 6 হৈ যাব কাৰণ একদিনত 6 টাকে কাম কৰিলে 15 দিনত 90 কাম হৈ যাব হেনেকে বিৰ কাৰণে কিমানখিনি হৈ যাব 5 হৈ যাব হিয়তে কি কৰিলে দুয়োজনে একেলগে কাম আৰম্ভ কৰিছিল যদিও কিছু সময়ত এ কাম এৰিলে আচ্ছা এদিনৰ কাৰণে টোটাল কাম আমি উলিয়াই লম কিমান হ'ব 11 হ'ব এ কাম কিছু সময় পিছত বাদ দিলে আৰু বাকি থকা কামখিনি বি বাকি থকা কামখিনি 7 দিনত সম্পূৰ্ণ কৰিলে ঠিক আছে এতিয়া 90 ৰ পৰা আমি এটা কিমান মাইনাস কৰিব লাগে হেতু আমি গম পোৱা নাই কাৰণ কৈছে কি কিছুদিন পিছত এ কামটো এৰিলে কিমান দিন কামটো এ কৰিলে হেতু গম পালে আমি সাপোজ 3 দিন কাম কৰিলে তেনে হলে দুইজনৰ কাৰণে এক দিনৰ কাম কিমানখিনি হয় 11 হয় তো এক দিনৰ কাম যদি 11 হয় তেনে 3 দিনৰ কাৰণে কাম কিমান হ'ব 11 * 3 33 হৈ যাব গতিকে 33 আমি মাইনাস কৰি বাকি কামখিনি বিৰ কাৰণে উলিয়াব পাৰিলে কিমান দিন কৰিব পাৰে কিন্তু ইয়াতে আমাক দিয়া নাই দিছে কি বস্তুটো যে বাকি থকা কামখিনি এ বি সৰি বাকি থকা কামখিনি বি 7 দিনত সম্পূৰ্ণ কৰে এতিয়া বি যিমানখিনি কাম বাকি আছে অকলে 7 দিনত কৰে এদিনত বি কিমানখিনি কাম কৰে এদিনত কৰে 5 গতিকে 7 দিনৰ কাৰণে বিৰ কাম কিমান হৈ যাব 35 হৈ যাব ঠিক আছে এতিয়া আমি কাম কৰো যে কিমানখিনি বাকি থাকিল হেতুটো গম নাপাও কিন্তু বি অকলে কিমানখিনি কাম কৰিছে হেতু আমি গম পাও বি অকলে কিমানখিনি কাম কৰিছে হেতু আমি গম পাও কিমানখিনি কৰিছে 7 দিন কৰিছে এদিনত কাম 5 হয় গতিকে 7 দিনৰ কাৰণে কাম কিমান হ'ব 35 হ'ব 35 হৈ যাব গতিকে 90 ৰ পৰা 35 যদি মাইনাস কৰো তেনে হলে যিমানখিনি কাম বাকি থাকিব সেই কামখিনি হিহত দুই একেলগে কৰিছে এ আৰু বি তো 90 ৰ পৰা 35 মাইনাস কৰিলে ইয়াতে 55 আহিব 5 3 8 হয় 55 আহিব তো দুজনে একেলগে কৰিছিল এ আৰু বি লগ লাগি কিমানখিনি কাম 55 কাম কৰিছিল ইয়াতে আমাক সুধি আছে যে কিমান দিন পিছত এ কাম এৰিলে আলটিমেটলি কিমান দিন হিহতে দুজনে একেলগে কাম কৰিছিল হেতু আমাক উলিয়াব লাগে এতিয়া এটা বস্তু ইয়াৰ পৰা ক্লিয়াৰ হৈ আছে যে দুজনে যদি একেলগে কাম কৰে এদিনত হিহতৰ কাম কিমানখিনি হয় 11 হৈ যায় এটো আমি উলিয়াইছো ইয়াতে তে 55 কাম হিহতে একেলগে কৰিছে তেনে হলে কিমান দিন লাগিছে 5 দিন লাগিছে 11 5 55 গতিকে হিহতে দুজনে একেলগে 5 দিন কাম কৰিছিল ঠিক আছে আমাক বস্তুটো যদি উল্টাকেও দিয়া থাকে যে দুজনে একেলগে 5 দিন কাম কৰিছিল তেতিয়া আমি কি কৰিম যে 90 টো আমাৰ টোটাল কাম আছিল তো 90 ৰ পৰা আমি 5 দিনৰ কাম কিমানখিনি হৈ যায় 55 হৈ যায় গতিকে 90 ৰ পৰা 55 মাইনাস কৰিলে 35 হৈ যাব ঠিক আছে এতিয়া 35 কামখিনি কৰাৰ কাৰণে বি কিমান দিন লাগিছিল কোৱেশ্চনটো যদি এনেকৈ দিয়ে আমাৰ আগৰ দৰে হৈ গল তে 35 কামখিনি কৰাৰ কাৰণে বি এদিনৰ এফিচিয়েন্সি হৈছে 5 35 ৰ কাৰণে তাক কিমান দিন 7 ডেজ লাগিব যেটো কোৱেশ্চন আমাক দিয়া আছে তো বস্তুটো এবাৰ উল্টাকে দিছে আমাক ঠিক আছে নেক্সট কোৱেশ্চন লিখে যাও এ 16 দিনত এটা কাম কৰিব পাৰে আৰু বি 12 দিনত এটা কাম কৰিব পাৰে যদি সি তেওঁলোকৰ লগত যোগদান কৰে তেনে হলে তেওঁলোকে 4 দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে কিমান দিনত সি অকলে কামটো কৰিব পাৰিব আচ্ছা তো এৰ কাৰণে দিয়া আছে কামটো কৰাৰ কাৰণে সম্পূৰ্ণ কিমান দিন লাগিব 16 ডেজ লাগিব বিৰ কাৰণে লাগিব কিমান 12 ডেজ লাগিব আৰু কৈছে সি যদি তেওঁলোকৰ লগত যোগদান কৰে তেওঁলোকৰ লগত মানে এ আৰু বি দুইটাৰ লগত যদি সি আহে তাৰ মানে যদি কি আহে এ আহে লগত বি আহে লগত সি আহে তেনে হলে কামটো তেওঁলোকে 4 দিনত সম্পূৰ্ণ কৰিব পাৰিব এতিয়া সি অকলে কিমান দিনত কামটো কৰিব পাৰিব আচ্ছা একেই প্ৰসেস আমি এলসিএম লম এই গতিখিনিৰ কাৰণে এলসিএম কোন জায়গাত লগ লাগিব এলসিএম উলিয়াবৰ কাৰণে একদম সহজ উপায়টো হৈছে সবচে ডাঙৰ যেটো নাম্বাৰ তাৰ টেবুলখন মাতি গলে হল তাত বাকি কিটা লগ লাগে না লাগে আমি ক'ব পাৰিম 16 ৰ কাৰণে 16 টু যা কিমান হয় 32 32 ৰ কাৰণে 12 নাহে 16 3 যা 48 48 ৰ কাৰণে 12 আহে এগেইন 4 তো আহি যাব তো 48 হৈ যাব এলসিএম তো এৰ কাৰণে এফিচিয়েন্সি 16 4 গুণ 16 3 গুণ 48 3 হ'ব ইয়াতে 12 4 গুণ 48 4 হ'ব আৰু 4 দি কৰিলে ইয়াতে 12 হৈ যাব তাৰ মানে এৰ এদিনৰ কাম কিমান 3 বি এদিনৰ কাম কিমান 4 আৰু তিনিজনে লগ লাগি এদিনৰ কাম কিমান 12 12 কৰাৰ কাৰণে 4 দিনতে কাম সম্পূৰ্ণ হৈ যায় এতিয়া আমাক কি কৈছে যে সি অকলে কিমান দিনত কামটো কৰিব পাৰিব মুঠ কাম কিমানখিনি মুঠ কাম হৈছে 48 এটো বস্তু আমাৰ ক্লিয়াৰ হৈছে মুঠ কাম হৈছে আমাৰ 48 এতিয়া এটা বস্তু চাব পাৰে যে অকল আমি যদি উলিয়াব খুজু এফিচিয়েন্সি সিৰ কাৰণে এদিনৰ কাৰণে সিৰ এফিচিয়েন্সি উলিয়াব খুজু ইয়াৰ পৰা আমি উলিয়াব পাৰিম কাৰণ ইয়াতে এফিচিয়েন্সি কাৰ্ডি আছে এ বি আৰু সি তিনটা লগ লাগি এফিচিয়েন্সি দিয়া আছে 12 বুলি আৰু ইয়াৰ ভিতৰত এও হুমাই আছে বিও হুমাই আছে আমি এৰ একদিনৰ এফিচিয়েন্সি গম পাও এদিনত কিমানখিনি কাম কৰিব পাৰে হেতু গম পাও বিৰ কাৰণে এদিনৰ কাম আমি গম পাও এ আৰু বি বাদ দি দিলে আমাৰ কি থাকিব সি থাকিব গতিকে 12 ৰ পৰা আমি 3 বাদ দি দিলো আৰু 12 ৰ পৰা আমি 4 বাদ দি দিলো এখিনি বুজি পাইছে নিশ্চয় তিনিজন লগ লাগি কিমান কাম কৰিব পাৰে দিনত 12 কাম কৰিব পাৰে এইটো আমি অলপ গতি উলিয়ালো আৰু তিনজনৰ পৰা যদি আমি এ আৰু বি বাদ দি দিও সি থাকি যাব গতিকে এৰ দিনৰ কাম হয় 3 আৰু বি এৰ দিনৰ কাম হৈ যায় 4 গতিকে বাদ দি দিলো 12 ৰ পৰা 7 বাদ দিলে কিমান থাকি যাব 5 থাকি যাব ঠিক আছে এতিয়া সিৰ এদিনৰ এফিচিয়েন্সি হল কিমান 5 এটো সিৰ কাৰণে ওলাই আছে আমাৰ সিৰ এদিনৰ এফিচিয়েন্সি হৈছে 5 টোটাল কাম হৈছে 48 গতিকে কামটো কৰাৰ কাৰণে সি কিমান দিন লাগিব 48/5 লাগিব ঠিক আছে 48/5 লাগিব
48/5 লাগিব 48/5 অপশনটো এটো অপশন ইয়াতে আছিল 48/5 এই ফ্ৰেকশন দিলে অলপমান খেলি মেলি হৈ যায় সি নম্বৰ যেটো অপশন সি নম্বৰ বা গ নম্বৰ অপশনটো আছিল 48/5 এটো বস্তু ইয়াতে গুছি আহিছে এই 48/5 টো এই ইয়াতে হেইব লাগছিল আইছে ইয়াতে তো 48/5 এটো ডিভিজিবল নহয় গতিকে আমি এনেকৈ ৰাখিম মিক্স ফ্ৰেকশন যেটো অপশনটো নাই বা আনসাৰ আমাক দিয়া নাই গতিকে আমি এনে মিক্স ফ্ৰেকশন নকৰো ইম্প্ৰপাৰ ফ্ৰেকশনতে থাকি যাব তো 48/5 ডেজ লাগিব কাৰ কাৰণে সিৰ কাৰণে কামটো যদি অকলে কৰিব লাগে বুজি পাইছে নিশ্চয় তিনিজনৰ পৰা আমি কি কৰিলো a আৰু b মাইনাস কৰি দিলো তেনেহলে সিৰ এদিনৰ কাৰণে এফিচিয়েন্সি ওলাই যাব সিৰ এদিনৰ কাৰণে যদি এফিচিয়েন্সি ওলাই যায় তেনেহলে আমি কি কৰিব পাৰিম আমি টোটাল কামটো ডিভাইড কৰিব পাৰিম সিৰ এক দিনৰ কাম হৈ দি তেতিয়া আমি কি পাই যাম যে টোটাল কামটো কৰাৰ কাৰণে সি আমাক কিমান দিন লাগিব ওকে নেক্সট কোৱেশ্চন লিখে যাও দিয়া আছে এজন পুৰুষ এগৰাকী মহিলা আৰু এজন ল'ৰা একেলগে 3 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে যদি এজন পুৰুষ আৰু এজন ল'ৰাই ক্ৰমে 6 দিন আৰু 18 দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে তেন্তে এগৰাকী মহিলাই কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব আচ্ছা কৈছে এজন পুৰুষ এগৰাকী মহিলা এজন ল'ৰা একেলগে 3 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে আচ্ছা আগৰ কোৱেশ্চনটোৰ দৰে হয় অলপ ইয়াতে আমাক যেজন পুৰুষ মেলৰ কাৰণে আমাক দিয়া আছে কামটো সম্পূৰ্ণ কৰিব পাৰে কিমান দিনত 6 ডেজত কৰিব পাৰে এজন ল'ৰা বয়ৰ কাৰণে দিয়া আছে কামটো সম্পূৰ্ণ কৰোতে এটা সময় লাগি যায় 18 ডেজ আৰু ওমেনৰ কাৰণে আমাক দিয়া নাই কিন্তু ওমেনটো আমি উলিয়াব পাৰিম কাৰণ ইয়াতে একেলগে দিয়া আছে যে এজন পুৰুষ এগৰাকী মহিলা আৰু এজন ল'ৰা একেলগে 3 দিনৰ কাম সম্পূৰ্ণ কৰিব পাৰে তাৰ মানে মেন প্লাস বয় প্লাস ওমেন তিনিটা লগ লাগি 3 দিনত কামটো সম্পূৰ্ণ কৰে ঠিক আছে তো তিনিজনে লগ লাগি কামটো 3 দিন সম্পূৰ্ণ কৰে আৰু ইহতে কৰে অকলে দিনবিলাক দিয়া আছে আগৰ প্ৰসেস আমি কি কৰিম আৰু এলসিএম উলিয়াম এলসিএম কিমান হৈ যাব 18 হৈ যাব এন্ড এফিচিয়েন্সি কিমান হয় ইয়াৰ কাৰণে হৈ যাব 3 মানে এদিনত কাম কিমান কৰে 3 কৰে বয় কৰে 1 আৰু ই কৰে 6 ঠিক আছে এইখিনি গম পাই আছে এতিয়া আমি সুধিছে মহিলা গৰাকীয়ে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে তে মহিলা গৰাকীয়ে কামটো সম্পূৰ্ণ কৰাৰ কাৰণে একে আমি ইয়াতে তিনটা এফিচিয়েন্সি পাই আছো মেন বয় আৰু ওমেন তো মেন বয় ওমেনৰ পৰা যদি আমি মেন আৰু বয় বাদ দি দিও তেনেহলে ওমেনৰ এক দিনৰ কিমানখিনি কাম কৰিব পাৰে হেতু গম পাই যাম তো ইয়াৰ পৰা আমি মাইনাস কৰিম কি মেন 3 মাইনাস কৰিলো আৰু বয় মাইনাস কৰিলো 1 এদিনৰ কাম মাইনাস কৰি আছো ইয়াতে কিমান ওলাব 6 ৰ পৰা 3 - 1 মানে 4 মাইনাস কৰিলো আলটিমেটলি 2 থাকিল মানে এগৰাকী মহিলা এদিনত কিমানখিনি কাম কৰিব পাৰে 2 কৰিব পাৰে 2 এতিয়া টোটাল কাম কিমানখিনি এলসিএম ওলাইছে আমাৰ 18 গতিকে টোটাল কাম আমি 18 বুলি লম তো 18 যদি টোটাল কাম হয় আৰু মহিলা গৰাকী এদিনত যদি দুটা কাম কৰিব পাৰে তেনেহলে টোটাল কামখিনি কৰোতে কিমান দিন লাগি যাব টোটাল কামখিনি কৰোতে লাগি যাব 18 ডিভাইডেড বাই 2 = 9 কিমান অপচন 9 দিন ঠিক আছে বুজি পাইছে নিশ্চয় নেক্সট কোৱেশ্চন লৈকে যাও ৰাজ আৰু ৰাম একেলগে কাম কৰিলে মানে ৰামে একেলগে কাম কৰিলে 10 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে অকল ৰাজে 12 দিনত কৰিব পাৰে কিমান দিনত ৰামে অকলে কামটো সম্পূৰ্ণ কৰিব পাৰিব আগৰ দৰে হয় তো ইয়াতে ৰাজ আৰু ৰামে একেলগে কামটো কৰিব পাৰে কিমান দিনত বুলি কৈছে 10 দিনত কৰিব পাৰে অকল ৰাজে তো অকল ৰাজৰ কাৰণে যদি হয় ৰাজে কৰিব পাৰে কামটো 12 দিনত অকল ৰামে কিমান দিনত কৰিব পাৰিব তো এফিচিয়েন্সি উলিয়াম দুইটাৰ কাৰণে 60 হৈ যাব তো ৰাজ আৰু ৰামৰ এদিনৰ কাৰণে কাম কিমান হৈ যাব এফিচিয়েন্সি নহয় এলসিএম উলালো আমি 60 হৈ গল তো ৰাজ আৰু ৰামৰ কাৰণে এদিনৰ কাৰণে কাম কিমান হৈ যাব 6 হৈ যাব ইয়াৰ কাৰণে কিমান হ'ব 5 হৈ যাব ঠিক আছে এটো বুজি পাইছে নিশ্চয় এতিয়া আমি সুধি আছে যে ৰামে অকলে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব এতিয়া ৰাজ আৰু ৰামৰ কাৰণে একদিনৰ এফিচিয়েন্সি কিমান 6 তো তাৰে পৰা ৰাজ কিমান 5 ৰাজৰ যদি এফিচিয়েন্সিটো আমি ইয়াৰ পৰা বাদ দি দিও ৰামৰ কাৰণে এফিচিয়েন্সি পাম আগৰ অংক দুটা একে ধৰণৰে আছিল তো 6 ৰ পৰা যদি আমি 5 বাদ দি দিও তেনেহলে 5 টো কাৰ কাৰণে ৰাজৰ কাৰণে আছিল তো এফিচিয়েন্সি আমাৰ কিমান হ'ল 1 টো কাৰ কাৰণে হ'ব ৰামৰ কাৰণে হ'ব কাৰণ ইয়াতে ৰাজ আৰু ৰাম একেলগে আছে 6 তাৰ পৰা যদি আমি ৰাজ বাদ দি দিও তেনেহলে কি হৈ যাব আমি ৰামৰ কাৰণে এফিচিয়েন্সি পাম এইখিনি বস্তু বুজি পাই আছে নিশ্চয় তো ৰামৰ এদিনৰ এফিচিয়েন্সি বা এদিনত কিমানখিনি কাম কৰিব পাৰে ৰামে একদিনত কাম কৰিব পাৰে 1 এটা কৰিব পাৰে তেনেহলে টোটাল কাম কিমান টোটাল কাম হ'ল 60 এলসিএম টোটাল কাম বুলি ধৰি লও আমি টোটাল কাম যদি 60 হয় এদিনত যদি কাম কৰিব পাৰে 1 তেনেহলে টোটাল কামটো কৰোতে কিমান দিন সময় লাগিব 60 ডিভাইডেড বাই 1 মানে 60 দিন লাগিব অপচন এটো 60 ডেজ লাগিব ঠিক আছে তো প্ৰথম ভিডিও আছিল এটো টাইম এন্ড ওয়াৰ্কৰ ওপৰত ইয়াতে শেষ কৰিছো নেক্সট ভিডিও এটা আনিম ইয়াৰ পিছত এটো একদম বেসিক লেভেলৰ আছিল পৰীক্ষাত এনে ধৰণৰ কোৱেশ্চনে বেছিকৈ দেখিবলৈ পোৱা যায় কেতিয়াবা যদি অলপ হাৰ্ড লেভেলৰ কোৱেশ্চন আহে ক'ব নোৱাৰি পৰীক্ষাত কি ধৰণৰ কোৱেশ্চন আহে তাৰ কাৰণে অলপমান টান ধৰণৰ কোৱেশ্চন কিছুমান নেক্সট স্লাইড বা নেক্সট ভিডিওত মই লৈ আহিম ঠিক আছে তো আজিলৈকে ইমানতে এৰিছো ধন্যবাদ